ইটো মহাভাগৱত বেদ বেদান্তৰু তত্ত্ব, নানা অৰ্থ আছে জানায়াত, সাধু সংগ বিনে তাক বুজিবা কন পাৰিবা, ইটো কথা কহিলো সুসাৰ। এই শ্ৰীমদ ভাগৱতক বিভিন্ন দৃষ্টিকোণৰ পৰা বিভিন্ন অৰ্থ প্ৰতিপন্ন হয়। যত ভাৱ তত ভৱতি, যেনেধৰণৰ ভাৱ থাকে তেনেধৰণৰ চিন্তাধাৰাই মনত উদয় হয়। যথা দৃষ্টি তথা সৃষ্টি। ঠিক তেনেদৰে বিভিন্নজনৰ দৃষ্টিকোণৰ পৰা শ্ৰীমদ ভাগৱতত উল্লেখিত বিষয়বস্তুৰ বিভিন্ন অৰ্থ নিৰূপণ হয়। কিন্তু শ্ৰীমদ ভাগৱতে স্বকীয় ৰূপত যি ক'ব বিচাৰিছে তাক অনুধাৱন কৰিবলৈ হ'লে সন্ত সমাজক তাত মথন কৰাৰ প্ৰয়োজন। কাৰণ ভগৱান কৃষ্ণৰো আবিৰ্ভাৱ মথুৰাত হৈছে। মথুৰা মানে তাত্ত্বিক ৰূপত হৃদয়খনকো বুজোৱা যায়। হৃদয়ৰূপী মথুৰাত যেতিয়ালৈকে হৰি কথা মথন নহয় তেতিয়ালৈকে তাত কৃষ্ণ সূৰ্য উদিত নহয়। কৃষ্ণ সূৰ্য উদিত নহ'লে নাম ধৰ্ম বিদিত নহয়। সেইবাবে মহাপুৰুষে ঘোষাত কৈছে যে হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয়। অন্তৰত নাম থাকিব লাগিব, তেতিয়াহে ভগৱন্তৰ নাম স্মৰণ উচ্চাৰণ কৰা সম্ভৱ। নৱবিধ ভক্তিৰ ভিতৰত সকলোৱে জানে যে শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ, কিন্তু শ্ৰৱণ কীৰ্তনৰ গুহাৰ্থটো স্মৰণ আৰু চিন্তনতহে প্ৰকাশ পাইছে। কৃষ্ণ বুলি কোৱাৰ লগে লগে কৃষ্ণৰ স্বৰূপটো মনত চিন্তা কৰাটো প্ৰয়োজন। মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। মই যদি মুখেৰে কৃষ্ণ বুলিছোঁ, মনেৰে অন্য ভাৱহে চিন্তন হৈছে, তেতিয়াহ'লে যেনে চিন্তন হ'ব সেই অনুৰূপতহে জীৱই গতি পাব। ইয়ং ইয়ং ভাৱ স্মৰি নিত্যম তজ্জন্তেব কলিবৰম তং তমেৱতি কুন্তেয় সদা তদ্ভাৱ ভাবিত। কাৰণ চিন্তনে কি কৰে? মনটোক পৰিপুষ্ট কৰে, মনটো স্থিৰ হয়। বিনা চিন্তনত ঈশ্বৰৰ ধ্যান, ঈশ্বৰৰ কল্পনা, ঈশ্বৰৰ ধাৰণা সম্ভৱ নহয়। যদিও ধ্যান মাৰ্গেৰে ঈশ্বৰক পোৱাটো কঠিন, কিন্তু যদি সেই ধ্যানৰ সৈতে ভক্তি সংযুক্ত হয় তেতিয়া ঈশ্বৰ প্ৰাপ্তিৰ প্ৰশস্ত মাধ্যম হৈ পৰে। আগত ধ্যানক ৰাখি, আগত কৰ্মক ৰাখি, আগত জ্ঞানক ৰাখি কলিযুগত ভগৱন্তক পোৱাটো বহুত দুৰ্লভ। কিন্তু এনে নহয় যে ভক্তি মাৰ্গত জ্ঞান কৰ্ম বা ধ্যানৰ প্ৰয়োজনীয়তা নাই, আছে। কিন্তু সেই জ্ঞান কৰ্ম ধ্যান ভক্তিযুক্ত হ'ব লাগিব। কাৰণ কিয় আছে বুলি কোৱা হৈছে যে আজি এই অনুষ্ঠানভাগ অনুষ্ঠিত কৰিবলৈ যাওঁতে ভক্তিপূৰ্ণ কৰ্ম, নহয়নে? কিন্তু ইয়াত আমি কৰ্মক উপেক্ষা কৰিব পৰা নাই। কৰ্ম কৰিব লাগিব, কৰ্ম নকৰাকৈ কোনো বৰ্তিব নোৱাৰে। কিন্তু সেই কৰ্ম ভক্তিযুক্ত হ'ব লাগিব। সেই ভক্তি মাৰ্গৰ প্ৰতিপাদিত সিদ্ধান্ত। জ্ঞান জ্ঞান আমাৰ নাই বুলি বা নালাগে বুলি আমি প্ৰত্যক্ষ ৰূপত ক'ব পাৰোঁ, কিন্তু বিনা জ্ঞানত ভক্তিও সম্ভৱ নহয়। কাৰণ নামঘৰ ভাগ কেনেকৈ সোমাব লাগে, নামঘৰলৈ আমি কেনেকৈ আহিব লাগে, নহয়নে? দেউৰীজনে শৰাইভাগ অৰ্চন কৰিবলৈ যাওঁতে শৰাইভাগীৰ চৰ্চন ভাগ কেনেদৰে কৰিব লাগে তাতো জ্ঞানৰ প্ৰয়োজনীয়তা আছে, নহয় জানো? আমি আসনখনত বহি দিওঁতে ক'ৰবাত ভোজ খাবলৈ গ'লে বা ক'ৰবাত বহিবলৈ গ'লে আমি আসনখনত গুৰুত্বতা নিদি বহি দিওঁ, কিন্তু নামঘৰলৈ আমি তেনেকৈ আসনখনত নবহোঁ, নহয়নে? আসনখনৰো নিৰ্ণয় আছে। কিয় নিৰ্ণয় আছে? তাততো জ্ঞান আছে। খালি সেই জ্ঞানৰ প্ৰয়োজনীয়তা কোনখিনিত হৈছে? তাত ভক্তিযুক্ত হোৱা বাবে। গতিকে এনে নহয় যে ভক্তি মানে জ্ঞান কৰ্ম ধ্যান এইখিনি আমাক নালাগে, নহয়, লাগে। কিন্তু তাৰ উদ্দেশ্য কৃষ্ণ প্ৰাপ্তি বা কৃষ্ণকেন্দ্ৰিক হ'ব লাগিব। যদি সেই জ্ঞান কৰ্ম ধ্যান ধাৰণা কৃষ্ণকেন্দ্ৰিক হয় তেতিয়াহ'লে সি ভক্তি পৰিপুষ্ট কৰিব। নহ'লে কেৱল ভক্তি বুলি ক'লে সকলোক এৰি দিয়াটো বুজোৱা হোৱা নাই। ভক্তি মানে কিদৰে সকলো দিশ আমি কৃষ্ণমুখী কৰিব পাৰোঁ। যিদৰে ঘৰৰ নিত্য নৈমিত্তিক কৰ্মখিনিও ঈশ্বৰ চিন্তনৰ জৰিয়তে ভগৱত কৰ্মলৈ ৰূপান্তৰ কৰিব পাৰোঁ, তদ অনুৰূপত আমাৰ জীৱন অৰ্জিত জ্ঞান কৰ্ম সকলো ঈশ্বৰমুখী কৰাৰ জৰিয়তে সেইখিনি ভক্তিৰ স্তৰলৈ আমি লৈ যাব পাৰোঁ। এতিয়া এই কথাখিনিকে বুজাবলৈ গৈ ভাগৱতত বিভিন্ন কথা প্ৰসংগ আহিছে, নহয়নে? কাৰণ ৰজা পৰীক্ষিতে সুধিবলৈ যাওঁতেহে শ্ৰীমদ ভাগৱতৰ কথা ইমান বহল হৈছে। আৰু সেই তাৰ প্ৰকৃত তাৎপৰ্যখিনি বুজিবলৈ ভাগৱতত দুটি দিশ আছে। এটা হৈছে লীলা, আনটো হৈছে তত্ত্ব। যিদৰে মানুহে খোজকাঢ়িবলৈও দুটা ভৰি দিয়া হৈছে, এটা ভৰিৰে খোজকাঢ়িব নোৱাৰে। দুইটা খোজ সমানে যেতিয়া যাব তেতিয়া সন্তুলিত খোজটো আগবাঢ়িব। ঠিক তেনেদৰে ভাগৱতৰ মাৰ্গত কেতিয়াবা দেখা যায় কিছুসকলে মানে কেৱল তত্ত্বটোত গুৰুত্বতা দিয়ে, কিন্তু কেৱল তত্ত্ব ল'বলৈ যাওঁতে যদি আমি লীলাক উপেক্ষা কৰি দিওঁ তেতিয়াহ'লে
ভগৱত প্ৰাপ্তি বা ভগৱত ভক্তি সম্পূৰ্ণ নহয়। যে পোনপ্ৰথমতে আমি তত্ত্বটোক পাব নোৱাৰোঁ, লীলাৰ জৰিয়তেহে তত্ত্ব। আনহাতে লীলাক লাগি যদি তত্ত্বক উপেক্ষা কৰি দিওঁ, যে কি বুজাব বিচাৰিছে সেই কথাটোত গুৰুত্ব এটা নিদিওঁ, তেতিয়াহ'লেও কিন্তু ভক্তিৰ সেই ভাৱখিনি অপূৰ্ণ হৈ থাকিব। সেইবাবে দুইটি ধাৰা সমানে লৈ যোৱা প্ৰয়োজন। আৰু তাৰ বাবে ভাগৱতত এটি সুন্দৰ ক্ৰম আছে। ওপৰে ওপৰে চালে মানে ক্ৰমবিলাক খেলি মেলি লাগে, যে আগমুহূৰ্তত এই ব্যাস নাৰদৰ কথা ক'লে, পিছ মুহূৰ্ততে আকৌ অশ্বত্থামা পালেগৈ, তাৰপিছত আকৌ বিদুৰ মৈত্ৰেয়ৰ প্ৰসংগ পালেগৈ, ধ্ৰুৱ চৰিত্ৰৰ প্ৰসংগ পালেগৈ। অন্য যিকোনো কিতাপ এখন পঢ়িলে মানে এটা ছিকুৱেঞ্চত থাকে, ইটো বিষয়ৰ পিছত সিটো জড়িত হয়। কিন্তু ভাগৱতত ওপৰে ওপৰে চালে সম্বন্ধবিলাক ধৰিব নোৱাৰি, যে এইটো কাহিনী ইটো কাহিনীৰ লগত কি সম্বন্ধ। সেই সূত্ৰডাল বাহ্যিক ৰূপত নেদেখুৱাই আন্তৰিক ৰূপত সূত্ৰটো ৰক্ষা কৰা হৈছে। সেইবাবে তাৰ প্ৰকৃত তাৎপৰ্যটো বোধ কৰিবলৈ হ'লে বা জানিবলৈ হ'লে সেই আন্তৰিক চিন্তনটোৰ প্ৰয়োজন। সেইবাবে শ্ৰৱণ কীৰ্তনৰ ধাৰাটো আমাক দেখুওৱা হৈছে যে শ্ৰৱণমটো গুৰু পূৰ্বম, মননম তদনন্তৰম, নিদিধ্যাসন মিত্য তত্ত্বজ্ঞান পূৰ্ণ বোধস্য লক্ষণম। যে শ্ৰৱণ কৰি কেৱল শুনাটোৱে শ্ৰৱণ নহয়, শুনি পেলাই তাক মনন কৰা। কাৰণ মনন তিনিটি পৰ্যায়ত হয়। প্ৰথমতে মই শুনিলোঁ, শুনি পেলাই উলিয়াই দিলোঁ, তাত মনন নাই। দ্বিতীয়তে কথাখিনি মই শুনিলোঁ, মই বুজিও পাইছোঁ, কিন্তু তাক মই আচৰণ কৰা নাই, তাতো মনন নাই হোৱা, কেৱল মই চিন্তাহে কৰিছোঁ। আৰু চিন্তায়স্য চিতায়স্য বিন্দু মাত্ৰ বিশিষ্যতে, চিন্তা দহতি নিৰ্জীৱ চিতা দহতি নিৰ্জীৱ চিন্তা দহতি জীৱনম। যে চিন্তা আৰু চিতাৰ মাজত বিন্দু মাত্ৰ পাৰ্থক্যহে আছে বোলে। এটা চিন্তাই এই সজীৱটোক দহন কৰে, সংসাৰখনক লৈ বিভিন্ন চিন্তা থাকে। আৰু এটা হৈছে চিতাই নিৰ্জীৱটোক দহন কৰে, চিন্তাই সজীৱটোক। চিন্তা নকৰাকেতো আমি থাকিব নোৱাৰোঁ, কাৰণ ভগৱত ভক্তিৰ অন্যতম এটা অংগ হৈছে চিন্তন। বিনা চিন্তনত ঈশ্বৰ ভক্তি প্ৰাপ্ত নহয়। সেইবাবে চিন্তা নকৰিবলৈ কোৱা নাই, কিন্তু চিন্তাক সঠিক গতিটো দিয়াটো আমাৰ দায়িত্ব। গাড়ীত নুঠাকে নোৱাৰোঁ, গাড়ীত উঠিব লাগিব, কিন্তু গাড়ীখনত উঠি আমি ক'লৈ গৈছোঁ সেই লক্ষ্যটো সুনিৰ্দিষ্ট কৰি ল'ব লাগিব। যদি লক্ষ্যটো স্পষ্ট নহয়, তেতিয়াহ'লে সঠিক গাড়ীখনত উঠিলেও য'তে ত'তে আমি নামি দিব পাৰোঁ। কশিপুহেন ইমান ডাঙৰ দুৰ্দান্ত দৈত্য এটাই ব্ৰহ্মাদেৱক উপাসনা কৰোঁতে বুঢ়াঙুলিটোৰ ওপৰত থিয় হৈ সহস্ৰ বছৰ ৰৈ আছে। চাবলৈ গ'লেতো একো ধৰ্ম কৰ্ম আচৰণ কৰা নাছিল, ইমান ধৈৰ্যনো ক'ৰ পৰা আহিল? ভাবিবলৈ গ'লে অদ্ভুত লাগে নাই? আমিতো গোসাঁই ঘৰ সোমালে খন্তেক সময়তে ঈশ্বৰক চিন্তা কৰিবলৈ যাতে গোটেই পৃথিৱীৰ চিন্তা সভা মনলৈ আহে। সেই কশিপুৱে ব্ৰহ্মাক চিন্তা কৰোঁতে, অসুৰটোৱে চিন্তা কৰোঁতে ইমান ধৈৰ্য আহিল। তেওঁতো একো ধৰ্ম কৰ্ম আচৰণ কৰা নাছিল। সেইখিনিতে দেখুৱাইছে আন্তৰিক দৰ্শনটো লাগে। মই এইটো কোৱা নাই যে কশিপুক আমি অনুকৰণ কৰিব লাগে, কিন্তু সেইখিনি সময়ত চাওক যে চিন্তনটোৰ শক্তি সেই কশিপুৰৰ পৰাও শিকিব পাৰি। লক্ষ্যটো যদি স্পষ্ট হয়, তেতিয়াহ'লে ধৈৰ্য আপোনা আপুনি আহে। সেইখিনি সময়ত কশিপুৰ লক্ষ্যটো স্পষ্ট আছিল যে মোক যেনে তেনে কৰি ব্ৰহ্মাদেৱৰ পৰা বৰ লাগে, অমৰত্বৰ। আৰু তাৰ বাবে তেওঁ যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'বলৈ মানসিকভাৱে প্ৰস্তুত হৈ পৰিছিল। ভাগৱতৰ মাৰ্গত আমাৰ লক্ষ্য ঈশ্বৰ প্ৰাপ্তি, নহয়নে? মই ব্যক্তিগতভাৱে কোৱা নাই, কিন্তু কেতিয়াবা আমাৰ লক্ষ্যটো ঈশ্বৰ প্ৰাপ্তি নহয়, অন্য কিবা কিবি প্ৰাপ্তিও হৈ যায়। সেইকাৰণে মানে আমাৰ ধৈৰ্যটো নাথাকে, চিন্তনত স্থিৰতাটো নাথাকে। সেইবাবে এই মাৰ্গটোত সেই লক্ষ্যটো স্পষ্ট কৰি লোৱা প্ৰয়োজন। যদিও ভগৱন্তই নিজ মুখেই কৈছে, মনুষ্যানাম সহস্ৰেষু কশ্চিৎ যততি সিদ্ধয়ে যততামপি সিদ্ধাত্মান কশ্চিৎ মনাং বেতি তত্ত্বতঃ। সহস্ৰজন মনুষ্যৰ ভিতৰত এজনেহে আংশিক ৰূপত মোক জানিব পাৰে, বহুত দুৰ্লভ। ভগৱন্তক আমি ইচ্ছা কৰিলে জানিব নোৱাৰোঁ। কৃষ্ণ দেখিবলৈ এনেকুৱা, কৃষ্ণৰ মুখত বেছিকৈ হাঁহি আছে, কৃষ্ণই হাতত মুৰুলী বংশী আছে, এয়াই কৃষ্ণক জনা নুবুজায়। কৃষ্ণক জানিবলৈ হ'লে চাওকচোন, যে শিশুপালে যেতিয়া ভগৱান কৃষ্ণক ইমানখিনি গালি পাৰিছিল, ভগৱান কৃষ্ণৰ সামৰ্থ্যতা আছিল ন খন্তেকতে শিশুপালক শিৰচ্ছেদ কৰি দিয়াৰ সুদৰ্শন চক্ৰই, কিন্তু কৰিলে জানো? 100টালৈকেতো গালি শুনিছে। 100টালৈকে যিজন ব্যক্তিয়ে গালি শুনিছে, সেইজন ব্যক্তিক যেতিয়া আমি ঈশ্বৰ বুলি কৈছোঁ, তেতিয়া আমাৰ ভিতৰত কিমান ধৈৰ্য লাগিল? কৃষ্ণৰ সামৰ্থ্যতা থকাৰ পাছতো শিশুপালৰ 100টালৈকে গালি শুনি তেওঁ বহি আছে। আমি আকৌ কোনোবা এজনৰ এটা গালিও সহিব নোৱাৰোঁ নহয়, প্ৰতিক্ৰিয়া দি দিওঁ, নহয়নে? সেইজন ঈশ্বৰৰ ভক্ত বুলি কৈছোঁ আমি, এইটো বহুত ডাঙৰ দায়িত্ব। গতিকে ভক্তি কৰাটো কোনোবাই আমাক ভুলকৈ কৈ দিলে যে ভক্তি কৰাটো সহজ, কিন্তু ভক্তি কৰাটো সহজ নহয়। জ্ঞান কৰ্ম মাৰ্গতকৈ দুৰ্লভ হৈছে ভক্তি। ইমান সহজে ভক্তিক প্ৰাপ্ত কৰিব নোৱাৰি। ঈশ্বৰত সমৰ্পণ
সকলো সমৰ্পিত কৰি দিলোঁ। কাৰণ মই জানো বুলি কোৱাটো বহুত সহজ। মই জানিছোঁ, মই বুজিছোঁ, মিনিট নালাগে মই আপোনাৰ সন্মুখত জানিছোঁ বুজিছোঁ বুলি ক'বলৈ। কিন্তু একোৱেই নাজানো বুলি ক'বলৈ গোটেই জীৱনটো কম হয়, সৰু হ'বলৈ বহুত টান হয়, অভিমানটো চব ক্ষেত্ৰতে গুচি আহে, নহয়নে? এই ভক্তি মাৰ্গটো হৈছে সৰু হোৱাৰ মাৰ্গ। এই ভক্তি মাৰ্গে স্পষ্টতাটো দেখাই দিয়ে। আমি যিমানবিলাক আৱৰণ গোটাই থৈছোঁ, ভক্তিয়ে সেই গোটেই আৱৰণবিলাক আঁতৰাই দিয়ে। প্ৰকৃত বাস্তৱিকতাটো মানে আমি যে কওঁ খোলাটো উলিয়াই দিয়ে। আৰু যেতিয়া মানুহে শটো দাহ কৰাৰ পিছত খোলাটো দেখে, তেতিয়া চকুৰে চাই এইটো অনুভৱ কৰিব পাৰে যে সেই শৰীৰটোৰ কোনো মূল্য নাই। কিন্তু যেতিয়ালৈকে খোলাটোৰ ওপৰত আৱৰণটো আছে, আমি ভাষণত যিমানেই নকওঁ, কিন্তু আমাৰ অনুভৱত নাহে যে শৰীৰটোৰ মূল্য নাই। আমি কেৱল বাক্যতহে কৈ থাকোঁ, কাৰণ বাস্তৱতাটো আমি দেখা নাই। বাস্তৱতা দেখি লোৱাৰ লগে লগে ত্যাগৰ প্ৰয়োজনীয়তা নাথাকে, আপোনা আপুনি ত্যাগ হৈ যায়। কিয় এই কথাষাৰ কোৱা হৈছে আপুনিয়ে ভাবি চাওক। চকুৰে নেদেখা অন্ধ ব্যক্তি এজনে যিখিনি সময়ত সেই অন্ধ ব্যক্তিজনৰ নিজৰ পৰিয়ালৰ মানুহ বা পত্নীও লগত নাথাকে, তেওঁৰ লগত কি থাকে বাৰু? সেই লাখুটিডাল, হয়নে নহয়? খাওঁতে উঠোতে বহুতে তেওঁৰ লগত লাখুটিডাল থাকে, সকলো সময়তে তেওঁৰ পত্নী পুত্ৰ ভাৰ্যা নাথাকিলেও। কিন্তু যিদিনা তেওঁ দেখিবলৈ আৰম্ভ কৰিব, প্ৰথমতে ত্যাগ কাক কৰিব বাৰু? পত্নীক নকৰে বা অন্য বস্তুক নকৰে, সেই লাখুটিডালক। ৰাতি আন্ধাৰতো যিডাল লাখুটিয়ে তেওঁক বাট দেখালে, প্ৰথম ত্যাগ সেই লাখুটিডালৰে হ'ব, নহয়নে? কিয় ত্যাগ কৰিলে? আমি সেইটোক বেয়া কাম কৰিলে বুলি ক'ম নি? নকওঁ, কাৰণ তেওঁ বাস্তৱিকতাটো সন্মুখত দেখা পালে, নহয়নে? যেতিয়া বাস্তৱিকতাটো চকুৰ আগলৈ গুচি আহে, ত্যাগ কৰিবলৈ বেলেগকৈ কোৱাৰ প্ৰয়োজনীয়তা নাথাকে, আপোনা আপুনি ত্যাগ হৈ থাকে। কাৰোবাৰ কথা শুনি যদি ত্যাগ কৰা যায়, তেতিয়াহ'লে সেইটো স্থায়ী নহয়। আকৌ এদিন সুবিধা পালে আকৌ একেটা মাৰ্গলৈ গুচি যাব। কিজনী বাস্তৱিকতাটো দেখি পেলাই যদি ত্যাগ হৈছে, তেতিয়াহ'লে ব্যক্তিজন মৰি যাব, আকৌ তেওঁ সেই মাৰ্গলৈ ঘূৰি নাযায়, হয়নে? সেইকাৰণে ৰত্নাকৰক আহি বুজোৱা নাছিল, ৰত্নাকৰক চিন্তনটো কৰিবলৈ বাস্তৱিকতাটো দেখুৱাই দিলে। তুমি সোধাগে, তুমি যাৰ কাৰণে ইমানখিনি কৰ্ম কৰিছা, তোমাৰ কৰ্মৰ ভাগ পৰিয়ালে ল'ব নে নল'ব, নহয়নে? যেতিয়া গৈ দেখিলে কোনেও নলওঁ বুলি ক'লে, বাস্তৱতাটো দেখিলে যে যাৰ কাৰণে মই ইমানখিনি কৰিছোঁ তেওঁলোকে মোৰ ভাগ নলয়, হয়নে? আৰু সেই বাস্তৱিকতাৰ পৰা মানুহে যিটো শিকে সেইটো স্থায়ী হয়, কিন্তু উপমা তুলনাৰ পৰা যিটো শিকে সেইটো স্থায়ী নহয়। সেইটো মাত্ৰ এক প্ৰকাৰ মানসিক প্ৰশান্তিহে, খন্তেকৰ বাবে অলপ সময়ৰ বাবে মনত থাকিব, নিজৰ মানসিকভাৱে হয় এইটো কথা, মই নিজক সান্তনা দিব পাৰিম, কিন্তু মই পালন কৰিব নোৱাৰোঁ। সেইকাৰণে এই দ্বিতীয় পৰ্যায়ৰ শ্ৰৱণক মধ্যম শ্ৰৱণ, অধম শ্ৰৱণ বুলি কোৱা হৈছে, কাৰণ ইয়াত সম্পূৰ্ণ মনন নাই। তৃতীয় প্ৰকাৰৰ শ্ৰৱণকহে উত্তম বুলি কোৱা হৈছে, য'ত ব্যক্তিজনে শুনিছে, নিজৰ মনেৰে গ্ৰহণ কৰিছে আৰু তাক পালন কৰিছে, নহয়নে? শ্ৰৱণমটো গুৰুপূৰ্বম, প্ৰথমতে গুৰুমুখে শুনা। গুৰুৱে দুটা ৰূপত কৃপা কৰে, এটা হৈছে বপু সেৱা, এটা হৈছে বাণী সেৱা। বপু মানে হৈছে শাৰীৰিকভাৱে সন্মুখত উপস্থিত হৈ সেই গুৰুৱে দিয়া উপদেশ, আৰু দ্বিতীয়তে হৈছে বাণী সেৱা, সেই গুৰুৰ উপদেশৰ জৰিয়তে সেই বাণীসমূহক গুৰুস্বৰূপ বুলি জ্ঞান কৰি গ্ৰহণ কৰা উপদেশ, নহয়নে? এতিয়া যদি গুৰুৱে কৈছে পূবে আমি যাওঁ পশ্চিমে, তেতিয়াতো নহ'ব। যেন বায়ু বস্ত্ৰ পশ্চিমকলৈ যায়, পূবেক ধাৰিলে জানা সি কি বস্ত্ৰ পায়, হয়নে? সেই মাৰ্গটো ধৰিব লাগিব। আৰু গুৰুৱেও শিষ্যক আজিলৈকে তত্ত্ব উপদেশ দিয়াৰ ক'তো উল্লেখ নাই। এইটো আপোনাসবে ভাবিব পাৰে, কিয় আমাৰ শাস্ত্ৰসমূহতচোন ঢেৰ তত্ত্ব উপদেশ আছে, কিন্তু প্ৰত্যক্ষ ৰূপত গুৰুৱে তত্ত্ব উপদেশ নিদিয়ে, গুৰুৱে শিষ্যক পথটোহে দেখুৱাই দিয়ে। মহাপুৰুষ মাধৱদেৱ গুৰুজনে যেতিয়া শংকৰদেৱৰ ওচৰলৈ গৈছিল যে আপুনি এনেকুৱা ভগতীয়া কিছুমান ৰহস্য আছে বোলে, নেওৰা পতাৰ ৰহস্য কওক, নহয়নে? গুৰুৱে প্ৰত্যক্ষ উপদেশ দিয়া নাই, কৈছে বোলে যথা সময়ত তুমি উপদেশ পাবা, ভকতৰ ওচৰত বিচাৰি পাবা। কিয় দিয়া নাই? পৰ্বতসকলে যেহেন নকৰে সৰ্বঠাইত জলদান, যেন জ্ঞানী গুৰু শিষ্যত নকহে সকলো গুপুত জ্ঞান। তত্ত্বজ্ঞান আমি ভাবি থাকোঁ কোনোবাৰ পৰা উপদেশ ল'লে পাম, সম্ভৱ নহয়। তত্ত্বজ্ঞান একমাত্ৰ ভগৱন্তৰ জৰিয়তে সম্ভৱ, আৰু ভগৱন্ত প্ৰত্যক্ষ আহি পেলাই আমাক উপদেশ নিদিয়ে, অন্তৰস্থিত স্বৰূপৰ জৰিয়তেহে সেই উপদেশ সম্ভৱ হ'ব, আৰু সেই উপদেশৰ বাবে ভগৱন্তৰ প্ৰত্যক্ষ দৰ্শনৰ প্ৰয়োজনীয়তা নাই। আমি ভক্তি মাৰ্গত, ভাগৱতৰ ভক্তি মাৰ্গত বিশেষকৈ ঈশ্বৰৰ দৰ্শনত গুৰুত্বতা দিয়া হোৱা নাই। এইটো মনে নক'ব পাৰে যে এইজনে আকৌ ঘপককৈ কি কথা কৈ দিলে যে ঈশ্বৰৰ দৰ্শনত গুৰুত্বতা দিয়া হোৱা নাই। এইটো কি অদ্ভুত নাভূত নাশ্ৰুত কথা যে হয়, কাৰণ ঈশ্বৰৰ দৰ্শনৰ সামৰ্থ্যতা আপোনাৰ মোৰ নাই, স্বয়ং অৰ্জুনৰে নাই। অৰ্জুনক ভগৱন্তৰ বিশ্বৰূপ দৰ্শনৰ বাবে ভগৱন্তই জ্ঞান চক্ষু দিব লগা হৈছিল, নহয়নে?
কিন্তু জ্ঞান চক্ষু দিয়াৰ পাছতো অৰ্জুনে ভগৱন্তক কৈছিল কি, তোমাৰ এই বিশ্বৰূপ প্ৰত্যক্ষ কৰাৰ মোৰ ওচৰত সামৰ্থ্যতা নাই, তুমি এই স্বৰূপ সম্বৰণ কৰা। জ্ঞান চক্ষু দিয়াৰ পাছতো যেতিয়া অৰ্জুনে ভগৱন্তৰ সেই বিশ্বৰূপ চাব নোৱাৰো বুলি কৈছে, আমাৰ সামৰ্থ্যতা কেনেকৈ আহিলে? আৰু দ্বিতীয়তে ভগৱন্তৰ ৰূপ দৰ্শন কৰাটো ডাঙৰ কথা নহয়। ভগৱন্তৰ ৰূপ দৰ্শনৰ লুটটো আপুনি মই ল'ব নোৱাৰো। কিয় জানেনে? আন ভাৱত চাব নালাগে। এই ক'ৰবালৈ যদি ওলাই যাওঁ, বিয়াই সকামে ইত্যাদি কৰি, কোনোবাই যদি ধুনীয়া ভাল দামী পোছাক এযোৰ পিন্ধি আহে, ভাল গাড়ী এখন যদি লৈ আহে, তেওঁক ভাল বেয়া আমি পাছতে সুধোঁ, নহয়নে? এই কাপোৰযোৰ ক'ৰ পৰা ল'লে, গাড়ীখন ক'ৰ পৰা ল'লে, মোবাইলটো ক'ৰ পৰা ল'লে, সুধো নে নুসুধো? নহয় জানো? ভক্তি কৰা জীৱই যেতিয়া পোনপ্ৰথমতে মোবাইলটোৰ কথা সুধিছে, ভক্তি কৰা জীৱই যেতিয়া গাড়ীখনত চকুত লাগিছে, ভক্তি কৰা জীৱৰ যেতিয়া কাপোৰযোৰত চকু লাগিছে। আমাৰ আইসকলেও ইমান অলংকাৰ নিপিন্ধে, ভগৱন্তই যিমান পিন্ধে 32 প্ৰকাৰ নিপিন্ধে জানো? লুট ল'ব পাৰিম জানো? সেই স্বৰূপটোত যদি ভগৱন্ত প্ৰত্যক্ষ আমাক দৰ্শন দিয়ে, তেতিয়াহ'লে ভগৱত প্ৰাপ্তি আৰু আমাৰ উদ্দেশ্য হৈ নাথাকে। বুজি পাইছেই চাগে? ঈশ্বৰৰ সম্পদ প্ৰাপ্তিতহে আমাৰ উদ্দেশ্য হৈ যাব। সেইকাৰণে ঈশ্বৰৰ স্বৰূপ দৰ্শনৰ যিটো কাম, সেইটো তেওঁৰ নামে কৰে। আৰু নাম বুলি ক'লে কেৱল এইটো মনলৈ আমি ভাবিব পাৰোঁ ন, অজামিলেচোন পৰোক্ষভাৱে তেওঁৰ পুত্ৰৰ নাম লৈও গতি পাইছিল। সত্য কথা, সকলোৱে সেই বুলিয়েই জানে। কিন্তু এনেওতো নহয়, অজামিলে সেইখিনি সময়তহে নাৰায়ণ উচ্চাৰণ কৰিছিল। জীৱনত কি তেওঁ সেইদিনাহে নিজৰ সৰু পুতেকৰ নাম লৈছিল নে? আকচোৱা নাই লোৱা নি? আকচোৱা লৈছিল। তাৰ জৰিয়তে প্ৰথমতে কি দেখুৱাইছে? অভ্যাস। বিনা অভ্যাসত সময়ত নাম স্মৰণ হ'ব, এইটো ভাবি লাভ নাই। আমি ভাবি থাকোঁ ন, এই বোলে আপুনি বয়স হ'লে বুদ্ধি হইব ভাল, নহয়নে? আমি এইটো উপমা দিওঁ, কিন্তু জনাটো প্ৰয়োজন। এইটো দেৱগুৰুৰ বাক্য নহয়। এইটো কাৰ বাক্য বাৰু? এইটো দৈত্যগুৰুৰ বাক্যহে। প্ৰহ্লাদক কৈছিল নে, বৰু নৰ পাখে বান্ধি থৈব কতকাল, আপুনি বয়স হ'লে বুদ্ধি হইব ভাল। এইটো আপুনি মই গ্ৰহণ কৰিলে নহ'ব যে বয়স হ'লে বুদ্ধি ভাল হ'ব। এইটো কথা সুকীয়া যে বয়স হ'লে বুদ্ধি ভাল হৈ যায়, কিন্তু সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য নহয়। কিয় সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য নহয়? আহঁত পুলিটো খেলাই ধৰা ৱালখনতো গজি উঠে। দেখিছেনে? আহঁত পুলি, বৰ পুলি সৰু হৈ থাকেতো পুলিটো আমি উঘালি দিব পাৰোঁ। 2-3 বছৰ তাতে থাকিবলৈ দিয়কচোন, গোটেই গাজোৰ লগাই উঘালিব পাৰিবনে? এই চোৱা যদি বিষয় বাসনা গোটেই সোপা পালিয়ে পোখালে বাঢ়ি গৈছে, পিছত ভাবিম তৰি যাব পাৰিম। সম্ভৱ হয়নে? নহয়। পালি পোখালি শেষ নহয়। মহাৰাজ ভৰতে ঈশ্বৰক উপাসনা কৰিম বুলি কৈছিলে। মোহটো চাওক, এইটো ভাবি থকাটোও ভুল যে কেৱল মোহ, আমাৰ ধন টকা পইচা এইবিলাকতহে উপজে। এইবিলাকৰ বাহিৰেও যি যি আছে সৰু সৰু বস্তুটো মোহ উপজিব পাৰে। স্বয়ং মহাৰাজ ভৰত তাৰ প্ৰমাণ। হৰিণ পোৱালিটোত মোহগ্ৰস্ত হৈ গ'ল, নহয়নে? হৰিণ ৰূপত জন্ম লাভ কৰিব লগা হ'ল। আমিতো কিমান মলমতী মনুষ্য, তেতিয়াহ'লে কিমান সতৰ্কতা লাগে। সেইকাৰণে কোৱা হৈছে শিষ্যজনৰ ভাগৱতৰ মাৰ্গত আমি আগবাঢ়িবলৈ আমি শিষ্য হ'ব লাগে নে নালাগে? পৰীক্ষিত শুকদেৱৰ শিষ্য হৈ বহিছিল কাৰণেতো ভাগৱতৰ জ্ঞান পালে। পোনপ্ৰথমেতো সৌনকাদি ঋষিসকলো তাত উপস্থিত আছিল। পালে জানো পোনপ্ৰথমতে? নাপালে। কাৰণ শিষ্য ভাৱত তেতিয়া বহা নাই, অভিমান ভাৱত বহিলে। পিছত যেতিয়া দেখিলে ভাগ্যৰ কথা, কলিযুগ আৰম্ভণিৰ প্ৰায় বোলে 30 বছৰ পাছত ৰজা পৰীক্ষিতক ভাদ মাহৰ শুক্লা নৱমীৰ পৰা পূৰ্ণিমালৈকে মহাভাগৱত শুকদেৱে ভাগৱত কথা শুনাইছিল। কাইলৈ এতিয়া ভাদ্ৰ পূৰ্ণিমা, মানে আজি শ্ৰীমদ ভাগৱতৰ পাঠ পাৰায়ণৰ অন্তিম দিনাৰ আগদিনা। আমাৰ ইমান সময়ৰ হিচাপ আছে, নহয়নে? কিন্তু এইবিলাক কথাত আমি গুৰুত্ব এটা নিদিওঁ। কাৰণ আপোনাৰ মোৰ ইতিহাস সৌ সিদিনা আদিম যুগত আৰম্ভ হোৱা ইতিহাস নহয়, স্বয়ং ব্ৰহ্মাৰ পৰা আৰম্ভণি হোৱা ইতিহাস। সৃষ্টিৰ প্ৰথম জীৱ। কম ডাঙৰ কথা নে? আজিলৈকে বিজ্ঞানো ইমান ঢুকি পোৱাগে নাই। ইমান হিষ্ট্ৰীত কোনেও বৰ্ণনা দিব নোৱাৰে। ৰামায়ণ মহাভাৰত এইবিলাক সাধু কথা নহয়, তাৰ সাক্ষ্য প্ৰমাণ, হাজাৰ হাজাৰ বছৰ যোৱাৰ প্ৰমাণ আমাৰ হাতত আছে, নহয়নে? কিন্তু এইবিলাক কথাত আমি গুৰুত্ব এটা নিদিওঁ। কিয় নিদিওঁ জানেনে? আমাৰ কোনোবাখিনিত খোলাকৈ কৈছোঁ আৰু জাতিগত, সম্প্ৰদায়গত, ধৰ্মগত আৱেগ এটা গুচি আহে। আমি যদিও এইবিলাক নালাগে বুলি কওঁ, কিন্তু হ'লেও কিন্তু এই তিনিটা যুক্ত হৈ যায়। সেইটোৱে হৈছে ডাঙৰ ভুল আমাৰ আজিলৈকে। সেইকাৰণে অসমীয়া জাতিটো এক হ'ব নোৱাৰিলে। চাবলৈ গ'লে ভক্তি মাৰ্গত অসমীয়া জাতি বুলিও শব্দটো আমি প্ৰয়োগ কৰিব নোৱাৰোঁ। কাৰণ অসমীয়া জাতি বুলি স্পেচিফিক অসমীয়াসকলকে কোৱা হৈছে। ইয়াত অসমীয়া বুলি আহিলেও নহ'ব, ইয়াত ঈশ্বৰৰ ভক্ত বুলিহে আহিব লাগিব। কোনোবাই এইটো বিপৰীতভাৱে ল'ব লাগিব যে এইজনে অসমীয়া হৈ অসমীয়া নহয় বা অসমীয়া পৰিচয়টো লৈ ইয়ালৈ আমি আহিব নালাগে বুলি কৈছে। অসমীয়া বুলি পৰিচয় নিদিবলৈ মই কোৱা হোৱা নাই, কিন্তু এইখন মজিয়াত বহি থকা সময়ত আপুনি মই অসমীয়াও নহয়।
এইখন মজিয়াত বহি থকা সময়ত আপুনি মই ঈশ্বৰৰ ভক্তহে, নহয় জানো? কাৰণ ভক্ত বুলি ক'লে কেৱল অসমীয়াকে আমি সামৰিব নোৱাৰোঁ। ভক্ত সকলো, কাৰো অন্তৰত ভক্তি বেছিকৈ নাই, কাৰো অন্তৰত ভক্তি কমকৈ নাই। খালি আমি জনম জনম ধৰি ভ্ৰমণ কৰি থাকোঁতে আমাৰ কিছুমান মল জমা হৈ যায়, মামৰে ধৰি যায়গৈ। কিন্তু মামৰবিলাক আঁতৰালে সকলো একোজন ভক্তই ওলাব। ঈশ্বৰ সকলোতে আছে, নহয় জানো? যেতিয়া মহাপুৰুষে কুকুৰ চিগালটোতো আছে বুলি কৈছে, মানুহৰ ক্ষেত্ৰতো আমি ভেদেই বিচাৰ কৰিব নোৱাৰোঁ। কিমান গভীৰ দৰ্শন চাওকচোন, নহয়নে? কিন্তু আমাৰ সেই গভীৰ দৰ্শনটোৰ কথা কৈ আমি ৰৈ যাবলগীয়া হয়, কাৰণ কোনোবাখিনিত আমাৰ এই অভিমানসমূহ গুচি আহে। আমিয়ে কওঁ জাতি কুলাচাৰ ধৰ্ম জ্ঞান আদি কৰি ইখব গুণত তুষ্ট নহি গন্ধহৰি, কিন্তু চাবচোন গৈ থৈ আমি সেইকেইটাই প্ৰকাশ কৰোঁগৈ, হয়নে নহয়? কিছুমান কথা এইখন স্থানৰ পৰা খোলাকৈ ক'বলৈ অকণমান অসুবিধা। সকলোৱে বুজি পাইছে বোলে বুদ্ধিয়কজনক অকণমান হিনচেদা দিলেই হ'ল, বুজি পাই যায়। গতিকে ইনডাইৰেক্টলিও কিবা এটা কৈছোঁ, বুজাসকলে বুজিব আৰু যি বুলি ভাবে নিজৰ কথা। বাৰু যাই হয়, এতিয়া চাওক যে সেই ব্ৰহ্মাক, কাৰণ ভাগৱত আপোনাক মোক প্ৰথমতে দিয়া হোৱা নাই, প্ৰথম কাক দিছিল? ব্ৰহ্মাদেৱক, সৃষ্টিৰ প্ৰথম জীৱ। এতিয়া ব্ৰহ্মাদেৱক ভাগৱত সেইখিনিতে প্ৰসংগ আহে, ভক্তি কৰিবলৈ দিয়া নাছিল। ভাগৱত ব্ৰহ্মাদেৱক দিছিল সৃষ্টি কৰ্ম কৰিবলৈ। এইখিনিতে এটা ধুনীয়া সামঞ্জস্য দেখা পোৱা যায়। আমি ভাবি থাকোঁনে যে ভক্তিৰ যিটো জীৱন আৰু দৈনন্দিন যিটো জীৱন তাৰ মাজত এটা পাৰ্থক্য আছে। ইমানখিনি কথা জানি বুজি ধৰি লওক বৰ্তমান ইমান আধুনিকতাৰ যুগটোত চলিবলৈ বোলে অকণমান অসুবিধা হয়। কিছুসকলে এইটো অভিযোগ থাকে, কিছুসকলে কয় এই সকলো নীতি নিয়ম দৈনন্দিন জীৱনটোৰ লগত আমি চলাব নোৱাৰোঁ, নহয়নে? কাৰণ সকলোৱে কৰ্মবিলাক বেলেগ বেলেগ। কোনোবা ব্যৱসায়ীজনেনো কেনেকৈ সদায় ভক্তিপৰায়ণ হৈ থাকিব, এনেকুৱা কিছুমান প্ৰসংগ আহে। বা খেতিয়কজন বা শিক্ষকজন, দৈনন্দিন জীৱনৰ লগত আমি ভক্তি কেনেকৈ, সেইটোৱেতো আটাইতকৈ ডাঙৰ সমস্যা। আমি এই দুইটা বস্তুক বেলেগ কৰি পেলাওঁ, ভক্তি মানে বেলেগ আৰু দৈনন্দিন জীৱন মানে বেলেগ। কিন্তু সৃষ্টিৰ আদিতে এই দুইটা এক কৰিয়ে ব্ৰহ্মাদেৱক নাৰায়ণে পোনপ্ৰথম ভাগৱত দিছিল। আমি কওঁ ন চতুশ্লোকী ভাগৱতকে আমি জ্ঞান বিজ্ঞান তদং ৰহস্য আৰু মহাপুৰুষীয়া ধাৰাত তাকে আমি গুৰুদেৱ নাম ভকত বুলি 4 বস্তুৰ লগত তুলনা কৰোঁ। কিন্তু ইয়াৰ তাত্ত্বিক যিটো ব্যাখ্যা, সেই ব্যাখ্যাটো শুকদেৱৰ হাতত ৰূপ পাইছে। জ্ঞান বিজ্ঞান তদংগ ৰহস্য মায়া তৰণ। ব্ৰহ্মাদেৱক পোনপ্ৰথমতে নাৰায়ণে কি কৈছিল যে অহম এবা সমেবাগ্ৰে নান্যত য়ৎ সদসৎ পৰম পশ্চাদ অহম য়দিতস্য য়ৌ বশিষ্যত সুস্মিহম। অৰ্থাৎ ইয়াত একো টান কথা নাই, এটা কথাই প্ৰত্যক্ষ ৰূপত কৈছিল যে হে ব্ৰহ্মা, তুমি সৃষ্টি কৰ্ম কৰা, কিন্তু সদায় এটা কথা মনত ৰাখিবা যে সৃষ্টিৰ আদি অন্তে মধ্যে কেৱল মোৰেই অস্তিত্ব, মোৰ কাৰণেই তোমাৰ অস্তিত্ব বৰ্তি আছে। এইটোনো কি ডাঙৰ কথা? সৃষ্টি আদিতো ভগৱান আছে, এতিয়াও ভগৱান আছে, শেষতো ভগৱান থাকিব, ইয়াততো কোনো টান কথা নাই। সেইটোৱে আচল কথা। আমি তত্ত্ব কথা বুলি ক'লে মানে পোনপ্ৰথমতে শুনিলে মগজে বুজি নোপোৱা কথাবিলাক ভাবোঁ। শুনাৰ লগে লগে মগজু হিলি যাব লাগিব, সেইবিলাকে তত্ত্ব কথা। কিন্তু আচল তত্ত্ব ৰহস্য এই সাধাৰণ কথাটোতেই সোমাই আছে। আমি গম পালোঁ, আমাৰ মনতো থাকিলে যে সৃষ্টিৰ আদি মধ্যে অন্তে ভগৱন্তই আছে, কিন্তু তাক আমি চেতনাৰে কোনোবাখিনিত গ্ৰহণ কৰিব পৰা নাই। যদি চেতনাৰে গ্ৰহণ কৰিব পাৰিলোহেঁতেন, তেতিয়া চাওক খোৱা বোৱা বাক্য বচন কৰিব লাগে নালাগে এইবিলাকৰ কাৰণে বিধি বিধান বনোৱাৰ প্ৰয়োজনীয়তাই নাথাকিলেহেঁতেন। সকলো সময়তে আমাৰ মনত নাথাকে। কাৰোবাক কিবা এটা কওঁতে আমি কেতিয়াবা পাহৰি যাওঁ যে মই তেওঁক এইষাৰ এনেকৈ কৈছোঁ, হয়, কিন্তু ভগৱন্তৰ নিৰীক্ষণত মই আছোঁ। আজি আপোনাক মই বেয়াকৈ কিবা এটা কৈছোঁ, কাইলৈ মইতো সেইটো প্ৰত্যক্ষ ফলটো ভুগিব লাগিব। হ'ব আৰু একো নাই বুলি কিবা এটা মুখত দিছোঁ, হয়, কিন্তু সেইখিনি সময়ত মই পাহৰি যাওঁ যে ভগৱন্তৰ দৰ্শনত মই আছোঁ, নহয়নে? কথাষাৰ একেবাৰে সহজ, কিন্তু সকলো সময়তে তাৰ প্ৰতি আমাৰ চেতনাটো জাগ্ৰত হৈ নাথাকে। কাৰণ আমাৰ শুই থকা, আমি এনাস্থেচিয়া লৈ থৈছোঁ, ক'ৰ পৰা চেতনা জাগ্ৰত হ'ব? এনাস্থেচিয়া লৈ থাকোঁতে আপোনাক কাটিলেও গম নাপায় নহয়। আমাৰো ঠিক অৱস্থাটো তেনেকুৱা। জানোতে আমি সকলো জানো। ভাগৱত এতিয়া আপোনাক চাওকচোন, ঈশ্বৰৰ প্ৰতি ভকতি আছে কাৰণেতো ইয়াত বহি আছেহি। ভকতি নথকাকৈ ইয়াত কোনো বহি থকা সম্ভৱ নহয়। মই আপোনাক ভক্তি কি, ভকতি কেনেকৈ কৰিব লাগে বুজোৱাৰ কোনো প্ৰয়োজনীয়তা নাই, নহয়নে? যিজন ব্যক্তিৰ চেতনা যিমানটো স্তৰ পাইছে, সেইজনে সেই চেতনাৰ আধাৰতে ঈশ্বৰমুখী হৈ আছে। মই আপোনাক পৰিৱৰ্তন কৰিব নোৱাৰোঁ, আপুনি মোক পৰিৱৰ্তন কৰিব নোৱাৰে। আপুনি আপোনাৰ নিজৰ দৃষ্টিকোণ অনুসৰিয়ে নিজৰ জীৱনটো পালন কৰিব, নহয়নে? সকলোৱে সকলো কথা জানে, সকলোৱে সকলো কথা বুজে। খালি আমাৰ কি হয়, তেতিয়াহ'লে এই কথাবিলাক বাৰে প্ৰতি কৈ থকা কিয় প্ৰয়োজন? টিভিত একেটা এডভাৰটাইজকে বাৰে প্ৰতি কেলৈ দেখুৱাই দিয়ে?
এটা এডভাৰটাইজ আপোনাৰ এসপ্তাহ দিয়া বন্ধ কৰি দিয়কচোন, সেই প্ৰডাক্টটোক মানুহে পাহৰি থাকিব। আমি খুব পাহৰোঁ নহয়, কালি ভাতকেইটা কিহে খালে বুলি ক'লে আমি ক'ব নোৱাৰোঁ। আজি গধূলি সময়ত কি খাই আহিলোঁ সেইটোকে মই পটককৈ সুধিলে ক'ব নোৱাৰোঁ, নহয়নে? সেইকাৰণে বাৰে প্ৰতি মানে কথাবিলাক কৈ থকাটো প্ৰয়োজন, পাগুলি থকা প্ৰয়োজন। সেইকাৰণে আমাক ক'লে যে বাৰে বাৰে আলোচনা কৰা, কথা একেখিনিয়ে। ভাগৱতৰ ক'ত কি আছে আজি ইমান দিনে শুনি শুনি প্ৰায় সকলোৰে মনত এটা সম্যক ধাৰণা আছে, নহয়নে? নতুন কথা বুলিবলৈ একো নাই। সকলো এই আজিৰ পৰা 1000 বছৰ আগতে ব্ৰহ্মাক যিখিনি কৈছিল সেই একেখিনি কথাই আছে। শুকদেৱে ৰজা পৰীক্ষিতক যিখিনি কৈছিল একেখিনিয়ে আছে। কিয় বাৰে প্ৰতি শুনিবলৈ কৈছে? কাৰণ বাৰে প্ৰতি শুনোতেহে কাম কৰিবলৈ। তেতিয়াহ'লে সদায় কি আমি অনুষ্ঠান পাতিম নি? সদায়তো অনুষ্ঠান পতা সম্ভৱ নহয়। সেইকাৰণে ঘৰখনত শুনাৰ ব্যৱস্থা কৰিব লাগিব, নহয়নে? মহাপুৰুষে বৰ দীঘলীয়া চিন্তা কৰিছিল, কাৰণ জানে এই সোপা মানুহক ৰাম বোলাবলৈও টান। এতিয়াহে ৰাম ৰাম কৃষ্ণ কৃষ্ণ, 500 বছৰ আগতে ৰাম কৃষ্ণ কোন এখন অসমত কোনেও চিনি নাপায়, নহয়নে? আজিওতো কিছুসকলে কল্পনা বুলি কয়হে পাৰিলে, উপায় নাই আৰু বাৰু সেইখিনি বেলেগ দিশ। য'ত ৰামকৃষ্ণক চিনি নাপায় সেইখিনি মানুহক যেতিয়া ৰামকৃষ্ণৰ সংস্কৃতি দিবলগীয়া হৈছিল, কিমান কঠিনতা সন্মুখীন হ'ব লগা হৈছিল, নহয়নে? সেইকাৰণে কি কৰিলে, গোটেই প্ৰতিটো কামত ভক্তিৰ ধাৰাটো সোমোৱাই দিলে। গোষ্ঠটো লওঁতেও গুৰুক দিম ভকতক দিম, নহয়নে? বনাওঁতে এতিয়া চাবচোন বৈষ্ণৱ পৰম্পৰাবিলাকত কি হয়, মানে উত্তৰ ভাৰতীয় দক্ষিণ ভাৰতীয় যিবিলাক বৈষ্ণৱ পৰম্পৰা আছে তাত কি হয়, যেতিয়া মানে অন্নমুঠি বনোৱাৰ পিছত আপোনালোকে দেখা পাব পাৰে টিভিয়ে চিভিয়ে এই মন্দিৰবিলাকত কি হয়, প্ৰথমতে বনোৱাৰ পাছত তাক নি ভগৱানৰ ওচৰত অৰ্পণ কৰেগৈ, দেখিছেনে? আমাৰ ধৰি লওক ভাত মুঠি বনাই পেলাই তেনেকৈ অৰ্পণৰ ব্যৱস্থাটো সাধাৰণতে নাই। কিয় নাই বাৰু জানেনে? মই খুহুতীয়াকৈ কৈছোঁ, বনাওঁতে গোন্ধ পালে ভগৱানক অৰ্পণ কৰিলে পাহৰি থাকিবও পাৰে। আমাৰ গতি তেনেকুৱা কিবা এটা হয়, নহ'লেনো বনাই থাকোঁতে অকণমান হাতত লৈ পেলাই খালে, টেষ্ট কৰি চালেহেঁতেন নে? সেইটোতো অৱশিষ্ট হ'ল, উচিষ্ট হ'ল। আমি ক'ব পাৰোঁ, সাধাৰণ মানুহ এজনে ক'ব সেইটোনো কি ডাঙৰ কথা হ'ল, বনাওঁতে নিমখ হ'ল নে নাই হোৱা টেষ্ট কৰি চালে যেনিবা। চাবলৈ গ'লে তাত একো ডাঙৰ কথা নাই হয়, কিন্তু আমি সদাচাৰী জীৱ, নহয়নে? যেতিয়া গৃহস্থত নালাগে, ভক্তসকলক নালাগে বা বাকীসকলক নালাগে, তাৰ আগতে যদি মই নিজেই টেষ্ট কৰি চাইছোঁ তেতিয়াহ'লে এইটো উচিষ্ট হ'ল। মাহ প্ৰসাদকেইটা শৰাইখনত দিয়ালৈকে আমি মাহ প্ৰসাদ বুলি কৈ থাকোঁ, ক্ষমা কৰিব বুট মগু বুলি কৈ থাকোঁ, বা ধৰি লওক তাক আমি নৈবেদ্য বুলি কওঁ। যেতিয়া শৰাইখনৰ পৰা বিসৰ্জন হয় তেতিয়াহে প্ৰসাদ বুলি কওঁ, আকস্ম প্ৰসাদ নকওঁ নহয়। কিয়? ঈশ্বৰৰ উচিষ্টই প্ৰসাদ। কিন্তু মানুহে যদি গ্ৰহণ কৰি দিয়ে তেতিয়াহ'লে এইটো চোৱা হৈ যায়। ঈশ্বৰক দিলে পৰিৱৰ্তন নহয়, ঈশ্বৰ পূৰ্ণ গ্ৰহণ কৰাৰ পাছতো তাত মগুমাহ এটাও লৰচৰ নহয়, নহয়নে? কিন্তু মানুহে খাই দিলে চুই দিলে চোৱা হৈ যায়, হয়নে নহয়? জীৱাত্মা আৰু পৰমাত্মাৰ মাজত সেইখিনিতে পাৰ্থক্য। আমি অপূৰ্ণ, কিন্তু পৰমাত্মা ঈশ্বৰ কৃষ্ণ হৈছে পূৰ্ণ। যাই হওক, এতিয়া সেই শৌনকাদি ঋষিসকলে যেতিয়া 7 দিনৰ পাছত ৰজা পৰীক্ষিতে মুক্তি পোৱা দেখিলে, তেতিয়া তেওঁলোকে শুকদেৱৰ ওচৰত পুনৰ ভাৱ প্ৰকাশ কৰিলে যে পূৰ্বতে আমি সম্পূৰ্ণ একাগ্ৰতাৰে নুশুনিলোঁ, আকৌ এবাৰ আপুনি পুনৰাবৃত্তি কৰক। তেতিয়া শুকদেৱে কি ক'লে? শুকদেৱেতো নিজেই ক'ব পাৰিলেহেঁতেন নে নাই পৰা? শ্ৰেষ্ঠসকলে নিজক গুৰুত্বতা নিদিয়ে, শ্ৰেষ্ঠত্বৰ লক্ষণ সেইটোৱেই। মোৰে ট্ৰেন বাহক বুলি শুকদেৱে ক'ব পাৰিলেহেঁতেন, আজিকালি আকৌ আমি ট্ৰেন বাহাত লাগি থাকোঁ, নহয়নে? খোলাকৈ কৈছোঁ আৰু গানটো গোৱাৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য হয় যে আজি ক'ৰবাত কোনোবাই ভাল গান এটা গাইছে, গানৰ অনুষ্ঠান এটা পাতিলে তেওঁক মাতোঁ। কোনোবাই ভালকৈ অভিনয় এটা কৰিছে, অভিনয়টো কৰিবলৈ তেওঁক মাতোঁ। কিন্তু আজিকালি আমাৰ ভাগৱতৰ ক্ষেত্ৰতো ট্ৰেণ্ড এটা চলিছে। খোলাকৈ কৈছোঁ, এইজন বোলে বেছিকৈ বোলে ফেচবুকে ওলাই আছে ন, এইজনক এইবাৰ মতা যাওক, নহয়নে? সেইটো বেয়া কথা। আজিকালি ভুৱা ডক্তৰ ঢেৰ ওলাইছে নহয়, ওলাইছেনে? সেইকাৰণে এই মাৰ্গটোতো ভুৱা ঢেৰ আছে। ভগৱান কৃষ্ণৰে নিজৰ মুখৰ বাক্য, সৰ্ব মাৰ্গেষু দুষ্টেষু, সকলো মাৰ্গত দুষ্টতা সোমালে, নহয়নে? ময়ো 100% ইয়াত চিলমোহৰ মাৰি শুদ্ধ বুলি মই ক'ব নোৱাৰোঁ, নহয়নে? সমস্যা সেইখিনি। সেইকাৰণে যাৰ আশ্ৰয়লৈ যোৱা গৈছে, ভাৰতৰ হাততো আছে এনেকুৱা দোকানী, নিচিনি কিনিলে কোনো মিলিব বিধিখিনি। সেইকাৰণে বিচাৰ কৰাটো প্ৰয়োজন। সেইকাৰণেতো এইটো দিছে, বিবেকটো দিছে। কোনোবাই কিবা এটা ক'লেই মানি ল'ব নালাগে, শাস্ত্ৰ দিছে, শাস্ত্ৰত নিজেই বিচাৰ কৰি চাব লাগে। কাৰণ আপুনি কিবা এটা ক'লেই মই মানি নলওঁ, মই কিবা এটা ক'লে আপুনি মানি নল'ব। দিছে নহয়, বিবেক দিছে, সময় দিছে, শাস্ত্ৰ দিছে, নিজা অনুসাৰে বিচাৰ কৰি চাওঁ। বোলে হয় প্ৰভু, নহয়। আজিকালি হয় প্ৰভু বুলি কোনেও মানি নলয়। সেইকাৰণে নিজৰ বিবেক বুদ্ধিটো প্ৰয়োগ কৰিব লাগে। কিন্তু বিবেক বুদ্ধিটো প্ৰয়োগ কৰাৰ এটা ধাৰা আছে। ব্ৰহ্মাদেৱক যেতিয়া সৃষ্টি কৰিবলৈ গ'লে পোনপ্ৰথমতে সৃষ্টি আৰম্ভ কৰি দিলে, কি বনালে? অবিদ্যা।
ঈশ্বৰৰ আজ্ঞা পোৱাৰ পাছতো যেতিয়া সৃষ্টি আৰম্ভ কৰিছে, পোনপ্ৰথমচোন অবিদ্যাহে প্ৰকট কৰিছে। কিয় কৰিব লগা হ'ল? কাৰণ মানুহৰ জ্ঞান আছে, কোনো ডাঙৰ কথা নহয়। শক্তি আছে, কোনো ডাঙৰ কথা নহয়। পদবী আছে, কোনো ডাঙৰ কথা নহয়। মৰ্যাদা আছে, কোনো ডাঙৰ কথা নহয়। এই সকলো থকাৰ পাছতো যদি ঈশ্বৰৰ মাৰ্গদৰ্শনটো গ্ৰহণ কৰা নাই, সেই জ্ঞানযুক্ত, মৰ্যাদাযুক্ত, শক্তিযুক্ত কৰ্মই কল্যাণ কৰিব নোৱাৰে। তাৰপিছত তপ কৰিব লগা হৈছে। নাৰায়ণ উপস্থিত হৈছে, ভাগৱতৰ উপদেশ দিছে, তাৰ পাছতে প্ৰজা সৃষ্টি আৰম্ভ কৰিছে। পোনপ্ৰথমতে কিন্তু চিধাই আগবঢ়োতে অবিদ্যাহে প্ৰকট কৰিছে। মানুহৰ জীৱনত আমাৰ ঢেৰ জ্ঞান থাকিব পাৰে, ঢেৰ শক্তি, সামৰ্থ্য, পদবী ইত্যাদি ইত্যাদি ঢেৰ কিবা কিবি থাকিব পাৰে, কিন্তু যেতিয়ালৈকে জীৱনত ঈশ্বৰৰ মাৰ্গদৰ্শনটো গ্ৰহণ কৰা নাযায়, সেয়া লাগিলে আৰু শ্ৰেষ্ঠ কৰ্ম হওক, কেতিয়াও কল্যাণ কৰিব নোৱাৰে।